আমি এতিয়া मिनी स्विट्जरलैंड आहिछु ये पहलगामर ये पॉइंट का नाम क्या होगा? मनी स्विट्जरलैंड, जिसको बाइसरन बोलते हैं। क्या बोलते हैं? मनी स्विट्जरलैंड, जिसको बोलते हैं बाइसरन। बाइसरन যোৰহাটৰ এজন বিশেষ ব্যক্তি যিজন মৃত্যু দুৱাৰৰ পৰা উভতি আহিছে বুলি ক'ব লাগিব। যোৰহাটৰ এজন বিশেষ ব্যক্তি যিজন মৃত্যু দুৱাৰৰ পৰা তেখেত উভতি আহি সুকলমে উভতি আহি বৰ্তমান যোৰহাটত উপস্থিত হৈ যি আপোনালোকে শুনি আছে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে যি গোটেই দেশত বৰ্তমান এতিয়া হুলস্থুলীয়া পৰিৱেশ হৈ আছে, সেই পৰিৱেশৰ ওপৰত আমি এতিয়া আলোচনা কৰিবলৈ লৈছোঁ, যিটো আপোনাৰ কাশ্মীৰৰ পেহেলগামত বৰ্তমান যি সংঘটিত হৈ যোৱা এটা নৃশংসকাৰী ঘটনাই সমগ্ৰ দেশজুৰি হুলস্থুল সৃষ্টি কৰিছে। আৰু সেই হুলস্থুলীয়া পৰিৱেশৰ মাজতে মৃত্যু দুৱাৰৰ পৰা উভতি আহিছে এজন যোৰহাটৰ বিশেষ ব্যক্তি, যিজনক যদি পৰিচয় দিবলৈ যাওঁ সেইজনে হৈছে যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ মুখ্য সঞ্চালক আৰু পৰিচালক। ছাৰ নমস্কাৰ। বিশেষকৈ বৰ্তমান এতিয়া ৰাইজে গম পাইছে ছ'চিয়েল মাধ্যমৰ জৰিয়তে যি আপোনাৰ মৃত্যু দুৱাৰৰ পৰা আপুনি উভতি আহি পিনে সুকলমে আপুনি এতিয়া বৰ্তমান যোৰহাটত উপস্থিত হ'লহি, যিটো ঘটনাই গোটেই দেশজুৰি চঞ্চলকৰ বা হিৰণকাৰী ঘটনাই গোটেই দেশ কঁপাই গৈছে। যি বৰ্তমান সময়ত এতিয়া দেশ কঁপাই যোৱা ঘটনা এদিনৰ আগমুহূৰ্তত আপুনি যোৰহাটত আহি উপস্থিত হ'লহি, যিটো ঘটনাৰ পূৰ্বে আপুনি কিবা এটা অনুমান কৰিছে বুলি আমি শুনি আছোঁ। বৰ্তমান কি ক'ব বিচাৰে তাৰ বিষয়ে? আচলতে মৃত্যু দুৱাৰ বুলি মই নকওঁ, এইটো কাৰণে মই 17 এপ্ৰিলত আচলতে গৈছিলোঁ তালৈ পেহেলগামলৈ, আৰু 22 এপ্ৰিলৰ ঘটনাটো হৈছিলে, আৰু 21 এপ্ৰিলৰ দিনা আমি ঘৰ পাইছিলোঁহি। কাৰণ মোৰ 12 তাৰিখৰ পৰাই কাশ্মীৰ ভ্ৰমণ আৰম্ভ হৈছিল। 12 তাৰিখে আমি গৈ পাইছিলোঁগৈ শ্ৰীনগৰত আমি আছিলোঁ, আৰু 13, 14, 15, 16, 17 মানে 20 তাৰিখলৈকে আমাৰ ভ্ৰমণ আছিল। আৰু তাৰপিছত আমি প্ৰথমতে গৈছিলোঁ আমি গুলমাৰ্গ 14 তাৰিখৰ দিনা, 13 তাৰিখৰ দিনা আমি স্থানীয় হেৰি চাইছিলোঁ, আৰু 15 আমি গৈছিলোঁ এটা বেলেগ স্থানলৈ মন্দিৰলৈ, আৰু 16 তাৰিখৰ দিনা আমি গৈছিলোঁ সোণমাৰ্গ, 17 তাৰিখৰ দিনা আমি পেহেলগাম গৈছিলোঁ। সেই পেহেলগামলৈ যাওঁতে সঁচা কথা এটা কথা কিন্তু ঠিক যে কাশ্মীৰখনত আপুনি সোমোৱাৰ পিছত আজিৰ প্ৰায় 5 বছৰৰ আগতে থকা পৰিস্থিতি নাই। তাত যিটো ভয়াৰ্ত এটা পৰিস্থিতি আছিল সেই পৰিস্থিতিটো এতিয়া তাত নাই। কোনো সামৰিক বাহিনীয়ে হওক বা আৰক্ষীৰে হওক কোনো ধৰণৰ আমি চেকিঙৰ সন্মুখীন হোৱা নাছিলোঁ। আমি তাত 12 তাৰিখৰ পৰা 20 তাৰিখলৈকে আছিলোঁ, 8 দিন ধৰক একেৰাহে। 8 দিনত আমি এদিনহে মাত্ৰ মন্দিৰ এটালৈ যাওঁতে, সেই মন্দিৰটো CRPFৰ তত্বাৱধানত আছিলে, সেই CRPFৰে মন্দিৰ আচলতে, সেই মন্দিৰটো পাহাৰৰ ওপৰত, তালৈ যাওঁতেহে খালি এজন CRPFৰ জোৱানে কাহা চে আয়ে হে, তেতিয়া আমি ক'লোঁ যে অসম চে, অসম চে চাইকে পত্তি দেশ চে আয়ে হে, বোলে হে, তেওঁ কৈছে আম বি অসম চে 3 সাল মানে এনেকৈ কৈছিলে। সেইটোৰ বাদে বাকী আৰু কোনো স্থানত আমাৰ গাড়ী ৰখাই কেতিয়াও কোনো ধৰণৰ চেকিং হোৱা নাছিল। আৰু পেহেলগামলৈও যেতিয়া গৈছিলোঁ 17 তাৰিখে, তাতো আমি কোনো ধৰণৰ চেকিঙৰ সন্মুখীন হোৱা নাছিলোঁ। আৰু আমি চেকিঙৰ সন্মুখীন নহ'লেও কিন্তু পেহেলগামত আমি নামনি অংশত আমি কেইজনমান আমি CRPFৰ জোৱান দেখিছিলোঁ, বা তাত আৰক্ষী থানাও আছে। কিন্তু পেহেলগামৰ মূল অঞ্চলৰ পৰা আমি যিটো বাইচাৰা যিটো অঞ্চল, সেই অঞ্চললৈ আমি যাওঁতে কিন্তু প্ৰায় 45 মিনিটমান সময় লাগে ঘূৰাত। তাত কিন্তু ক'তো আমি এজনো সামৰিক বাহিনী বা CRPFৰ জোৱান দেখা নাছিলোঁ। আৰু যিটো অঞ্চল এতিয়া কৈ আছে যে মিনি ছুইজাৰলেণ্ড বুলি কয়, সেই অঞ্চলটোতো আমি গৈছিলোঁ, তাতো কিন্তু কোনো ধৰণৰ সামৰিক বাহিনীৰ চাউনি বা সামৰিক বাহিনীৰ আচলতে কোনো ধৰণৰ চেকিঙৰ ব্যৱস্থা নাই। এইটো চেকিঙৰ ব্যৱস্থা নহওঁতে আমি যেতিয়া তাত সোমাই গৈছিলোঁ তেতিয়া আমাৰ অকণমান ভয় লাগিছিল, কাৰণ গোটেই জেগাটো হৈছে এটা ইণ্টেৰিয়ৰ প্লেচ, এটা পিছপৰা অঞ্চল বা একেবাৰে ওপৰৰ অঞ্চল, আৰু তাৰ কাষতেই যিহেতু পাকিস্তানখন, কাৰণ পেহেলগামৰ কাষতেই মানে তাৰ পৰাই অমৰনাথ যাত্ৰা আৰম্ভ হয়, আৰু সেইফালেদি পাকিস্তান হৈ অমৰনাথ যাত্ৰালৈ যাব লাগে। তো তেনে এটা অৱস্থাত আচলতে আমি অকণমান নিৰাপত্তাহীনতাত নুভুগা নহয়। আৰু তেতিয়া অৱশ্যে আমাৰ মনলৈ এইটো অহা নাছিল যে সন্ত্ৰাসবাদী আক্ৰমণ হ'ব, কিন্তু অকণমান নিৰাপত্তাহীনতাত ভুগিছিলোঁ। আৰু ভুগি এটা কথাত আশ্বস্ত হৈছিলোঁ, বা এতিয়া তাৰমানে কাশ্মীৰত কোনো নিৰাপত্তাৰ ব্যৱস্থাও নাথাকে, এনেকৈ আমি ভাবিবলৈ বাধ্য হৈছিলোঁ। কিন্তু তাৰ পৰা অহা 3 দিনৰ পিছতেই যে এনেকৈ এটা ডাঙৰ নৰসংহাৰ গতি হ'ব, সেই কথাটো আচলতে আমাৰ কল্পনাৰো অগোচৰ আছিল। আৰু স্থানীয় মানুহখিনিৰ লগত তাত কথা পাতিতে আচলতে তাৰ মানুহখিনিয়ে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মানে ইনচাৰ্জেঞ্চি প্ৰব্লেম বা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত তেওঁলোক পৰিচিত নহয়। তেওঁলোক সম্পূৰ্ণৰূপে এতিয়া আচলতে ব্যৱসায় বাণিজ্যৰ লগত যুক্ত।
আৰু বিগত মানে ইয়াৰ পূৰ্বৰ যিখিনি আজিৰ পৰা অন্ততঃ 5 বছৰ 3 বছৰ 2 বছৰ আগৰ যিটো কাশ্মীৰৰ অৱস্থা এতিয়া বহুত ভাল কাৰণ এতিয়া দৈনিক তালৈ হাজাৰ হাজাৰ পৰ্যটক যায় আৰু সেই পৰ্যটকৰ পৰা উপাৰ্জন হয় কাৰণ টেক্সি চালকৰ উপাৰ্জন ঘোঁৰা চালকৰ উপাৰ্জন ক্ষুদ্ৰ ব্যৱসায়ীৰ উপাৰ্জন হোটেলৰ উপাৰ্জন আজি বিভিন্ন ধৰণৰ আজি তাত কেশৰ বিক্ৰী হৈছে তাত আজি শিলাজিত বিক্ৰী হৈছে এই ধৰণৰ উন্নত পৰ্যায়লৈ গৈছে পৰ্যটকৰ কাৰণে হয়। আৰু তেনে এটা অৱস্থাত আজি 28 জনকৈ পৰ্যটক হত্যা কৰাৰ কাৰণে আচলতে কাশ্মীৰত আজি মই ফোন কৰিছিলোঁ আমাৰ যিটো মানে ট্ৰেভেল এজেঞ্চি আছিলে তেওঁলোকেতো মূৰে কপালে হাত দিছে তেওঁলোকৰ দৈনিক 2-3টা গ্ৰুপৰ বুকিং আছিলে চব বুকিং এতিয়া কেঞ্চেল হৈছে তো এনে এটা অৱস্থাত আচলতে কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীসকলে ভাবিছে যে কাশ্মীৰৰ যিটো উঠি অহা অৰ্থনীতি এই অৰ্থনীতিটো ভাঙি আমি চুৰমাৰ কৰি দিওঁ আৰু ভাৰতক শলঠেকত পেলাওঁ সেয়েহে মই চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে আচলতে এই ধৰণৰ যি সোপা ঢিলা ব্যৱস্থা বা ঢিলা ধামা কৰিছে চিকিউৰিটিৰ ক্ষেত্ৰত সেইটো সম্পূৰ্ণ নকৰিব তাত সম্পূৰ্ণ কঠোৰ ব্যৱস্থা হ'ব লাগে আৰু পাকিস্তানকো আমি মানে উচিত প্ৰত্যুত্তৰ দিয়া প্ৰয়োজন নহ'লে কিন্তু আমাৰ ভাৰতৰ অৰ্থনীতি কিন্তু পাকিস্তানে ভাঙিবলৈ যত্ন কৰি আছে হয় আৰু যিহেতু আজি ইমান বছৰৰ পৰা এই ক্ষেত্ৰত জড়িত হৈ আছে পাকিস্তান হয় হয় আৰু ইয়াতে মাজত এটাই আমাক মানে অকণমান কম দেখিলোঁ যিটো আপোনাৰ সামৰিক বাহিনী অকণমান তাত মোতায়েন কৰিব লাগে বা অকণমান কঠোৰ হ'ব লাগে সেইটোৱে তাত মানে চেকিঙৰ ব্যৱস্থা নাই মই কৈছোঁ ন আমি 8 দিন আছোঁ 8 দিনত কোনো ধৰণৰ আমাৰ গাড়ীখন কেতিয়াও চেকিং কৰা হোৱা নাই বা আমাক ক'তো সোধা হোৱা নাই তোমালোক ক'ৰ পৰা আহিছা ক'লৈ যোৱা কোনো ধৰণৰ চেকিং সন্ত্ৰাসবাদী এজন আহিলেও আপুনি যাব পাৰে মই একদম সেইটো কথা কৈছোঁ সন্ত্ৰাসবাদী এজন আহিলেও মুকলি মানে ঘূৰিব পাৰে হয় আৰু সঁচাকৈ বহুত দুখৰ কথা যিহেতু গোটেই ভাৰতে এতিয়া কান্দিছে বুলি ক'ব লাগিব ভাৰতবৰ্ষক কান্দি আছে যিহেতু ভাৰতেই নহয় 2জন বিদেশী পৰ্যটক আছে সেই বিদেশী পৰ্যটকৰ ঘৰ কেইখন বা তাৰ বিদেশী ৰাষ্ট্ৰবিলাকেওতো ইয়াৰ বদনাম হৈছে ভাৰতত আহি তেওঁলোকে সন্ত্ৰাসবাদীৰ বলি হৈছে আৰু বদনাম হৈছে কাৰণ সন্ত্ৰাসবাদটো এনেকুৱা ধৰণৰ এটা লোকৰ কাৰণে আমাৰ দেশখনৰ বদনাম হৈছে হয় সেয়েহে মই আপোনাৰ মতে এটাই লাগে আমাক মানে তাত কঠোৰ হ'ব লাগে নিৰাপত্তা ব্যৱস্থা কঠোৰ হ'ব লাগে আৰু পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে নহ'লে পাকিস্তানে এই ধৰণৰ কাণ্ড কৰি থাকিব নাই আকৌ বাৰু ইয়াৰ কাৰণে অকণমান মই দেখুৱালোঁ ছাৰৰ ওচৰলৈ আহিলোঁ আশা পাতিলোঁ তাৰ ব্যৱস্থাটোৰ বিষয়ে মই অকণমান আপোনালোকৰ ওচৰত শুনোৱালোঁ কেনেধৰণৰ সেই ব্যৱস্থাকেইটাৰ মানে মাজত ছাৰ আহি পিনে বৰ্তমান এতিয়া যোৰহাটত উপস্থিত কিন্তু তাৰ লগতে মই আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে কিন্তু ভয় নাখাব এইটো এটা বিক্ষিপ্ত ঘটনাহে কাশ্মীৰত তেতিয়া সন্ত্ৰাসবাদী সেই ধৰণে নাই যদি চৰকাৰে কঠোৰ হয় নহয় সীমান্তত যদি কঠোৰ পহৰাৰ ব্যৱস্থা কৰে আৰু পথত যদি কঠোৰ ব্যৱস্থা কৰে চেকিঙৰ তেতিয়াহ'লে তাত কিন্তু আচলতে এই ধৰণৰ সাধাৰণ জনতাই কিন্তু তাত মানুহক সহায় কৰে কাৰণ আমি দেখিলোঁৱেই কেনেকৈ মানে তাৰ পৰ্যটকক মানুহে কঢ়িয়াইছে মানে কোচত লৈ আহিছে বা এজন তাৰ কাশ্মীৰী যুৱকে ঘোঁৰা চালকে বুকুত গুলি পাতি লৈছে পৰ্যটকৰ কাৰণে সেইকাৰণে কাশ্মীৰৰ মানুহখিনি খুব ভাল লাগিল মোৰ আৰু কাশ্মীৰৰ মানুহখিনি যিটো ধৰ্মীয় গোড়ামী সেইটোও মই নেদেখিলোঁ কাশ্মীৰৰ মানুহখিনি গণতান্ত্ৰিক মনোভাৱে দেখিলোঁ মই যিমানখিনিৰ লগত কথা পাতিলোঁ সেইকাৰণে কাশ্মীৰৰ প্ৰতি ভুল ধাৰণা ল'ব নালাগে যে বেয়া এটা বহুত বহল মনৰ আৰু তাতে ব্যৱসায়িক ক্ষেত্ৰতো বাৰু সিমানেই আছিলে অকণমানকৈ মই আহিলোঁ আপোনালোকৰ ওচৰলৈ আৰু অকণমান মোৰ চেনেলৰ জৰিয়তে অকণমান ঠিক আছে ক'ব বিচাৰিলোঁ বা দেখুৱাব বিচাৰিলোঁ আৰু ভাল লাগিলে লগ পাই আৰু কাশ্মীৰৰ কথাটো ক'লেই বহুত ধুনীয়া জেগা পিছলৈ আৰু উন্নত হ'ব কাশ্মীৰৰ মানুহখিনিৰ বিষয়ে ক'লে ছাৰে বহুত ভাল বহুত বহল মনৰ মানুহ বুলি ক'ব লাগিব আশা কৰোঁ দুনাই যাতে এনেকুৱা এটা আৰু হ'ব নোৱাৰে বা নহয় তাৰে আশা কৰোঁ আৰু কাশ্মীৰত যি হৈ গ'ল যি 28 জনকৈ হৈ গ'ল তাৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে আমি দুখ প্ৰকাশ কৰিছোঁ আমি সেই সন্ত্ৰাসবাদীসকলক ধিক্কাৰ দিছোঁ এই ধৰণৰ ঘটনা আৰু নহওক সেইটো কামনা কৰিছোঁ ঠিক আছে ধন্যবাদ